টাই আহোম জনগোষ্ঠীৰ পবিত্ৰ ধৰ্মীয় উৎসৱ মেডাম মেফি। মে মানে হৈছে তৰ্পণ কৰা, দাম মানে হৈছে মৃত পুৰুষ, পুলিন পুথা আৰু ফি মানে দেৱতা। গতিকে আমি পুলিন পুথাসকলক আজিৰ তাৰিখত আমি স্মৰণ কৰোঁ। আৰু এই পুলিন পুথাসকলক স্মৰণ কৰি আমি এটাই কথাই সমগ্ৰ অসমবাসী তথা ভাৰতবাসীক জনাব বিচাৰোঁ যে টাই আহোমসকলে যি অসমত 600 বছৰ ৰাজত্ব কৰি গৈছিলে, এই ৰাজত্ব কৰা দিনৰ পৰা আমি এই মেডাম মেফি পাতি আহিছোঁ। সকলো আমি উপৰি পুৰুষক আমি আজি মংগলৰ কাৰণে আমি পূজা কৰোঁ। আমাৰ যাতে আজি যি আমাৰ পুলিন পুথাসকলে যি আমাক আজি তেওঁলোকে আশীৰ্বাদ দিব লাগে, আৰু আমাৰ যি নাতি পুতি আছে এইবিলাকক আমাৰ আশীৰ্বাদ তেওঁলোকক দিবলৈ আমি এই পূজা আৰম্ভ কৰোঁ। গতিকে এই হৈছে মেডাম মেফি। আৰু এই মেডাম মেফিৰ এই প্ৰাকখনত আমি সমগ্ৰ অসমবাসীক এটাই অনুৰোধ জনাব বিচাৰোঁ যে এটা কথা চাব লাগে যে লাচিত বৰফুকনে 17 বাৰ মোগলক আক্ৰমণ কৰি যি অসমখন ৰক্ষা কৰিছিলে, অকল অসমখন ৰক্ষা কৰিবলৈ অকল আহোমকেইটাক ৰক্ষা কৰা নাছিলে, সমগ্ৰ অসমীয়া জাতিক ৰক্ষা কৰিছিলে। গতিকে মেডাম মেফিত সমগ্ৰ অসমবাসী ওলাই আহিব লাগে আৰু তেওঁলোকে এই মেডাম মেফি ভাগত অংশগ্ৰহণ কৰিব লাগে। আৰু মেডাম মেফিত যি অংশগ্ৰহণ কৰি আমাৰ যি আমি পুলিন পুথাক আমি যি পূজা কৰোঁ, সেই পুলিন পুথাসকলক পূজা তেওঁলোকেও কৰিব লাগে বুলি আমি ভাবোঁ। তেতিয়াহে এই মংগল হ'ব। আজি তাৰিখত দেখিছে সাম্প্ৰতিক সময়ত অসমখন স্পৰ্শকাতৰ। গতিকে সকলো ক্ষেত্ৰতে আপোনালোক চাওক, ধৰ্মৰ ক্ষেত্ৰত হৈছে বিবিচাৰ, আপোনাৰ সকলো ক্ষেত্ৰতে, ভাষাৰ ক্ষেত্ৰত। গতিকে অসমীয়া সমাজ ব্যৱস্থাত যদি আমি আজি তাৰিখত সুচাৰুৰূপে অংশগ্ৰহণ নকৰোঁ, অসমীয়া জাতি কিন্তু আজি তাৰিখত জীয়াই নাথাকিব। গতিকে মই ভাবোঁ মেডাম মেফিৰ এই পাকখনত সমগ্ৰ অসমবাসীক অনুৰোধ জনাওঁ যে সামগ্ৰিক প্ৰেক্ষাপটত আপোনালোকে অসমীয়াৰ ক্ষেত্ৰত আগবাঢ়ি আহক আৰু অসমীয়াই যিবিলাক কাৰ্য কৰে সকলো ক্ষেত্ৰতে সহায় সহযোগ কৰক। আজি তাই আপুনি অকণমান ক'ব নেকি? আমাৰ প্ৰথম কাৰ্যসূচী হ'ল আমাৰ মৈদাম তৰ্পণ। তাৰ পাছতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা এইবিলাক হ'ল। আৰু তাৰ পাছতে আমাৰ এতিয়া অলপ দেৰি পাছতে আমাৰ যি আমাৰ কি বুলি কয় ঢেকীয়ানী পথাৰত আমাৰ খাদ্য আছে, আহাৰ গ্ৰহণ, আৰু তাতে আমি আহাৰ গ্ৰহণ হ'ব। গতিকে এইবিলাক কাৰ্যসূচী আমাৰ হৈছে। 31 জানুৱাৰী তাৰিখটো মেডাম মেফি হিচাপে পালন কৰা হৈ আহিছে। আৰু তেনেধৰণে পৰম্পৰাগতভাৱেই লাচিত বৰফুকনৰ মৈদাম প্ৰাংগণতো আজি খুব অনুষ্ঠুপীয়া কাৰ্যসূচীৰে মৈদাম প্ৰাংগণত মৈদামতে স্মৃতি তৰ্পণ কৰা হ'ল। মেডাম মেফি মূল অৰ্থটোৱে হৈছে উপৰি পুৰুষক শ্ৰদ্ধা জ্ঞাপন কৰা। যিসকল দাম হৈ গ'ল তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰা। যেনেধৰণে আমি আমাৰ উপৰি পুৰুষক অন্যভাৱে সকাম নিকাম কৰি তেওঁলোকক মানে পূজা অৰ্চনা কৰোঁ, ঠিক তেনেকৈ মেডাম মেফিৰ মূল তাৎপৰ্যটোৱে হ'ল তেনেকুৱা। মানে তেওঁলোকৰ পৰা যিখিনি পৰগামী হৈ গ'ল উপৰি পুৰুষক, তেখেতসকলক শ্ৰদ্ধা জ্ঞাপন কৰি স্মৃতি তৰ্পণ কৰা বহুত অনুষ্ঠুপীয়াকৈ যিহেতু কৰা দেখা হ'ল। যিহেতু আমাৰ মৈদামৰ সম্পূৰ্ণ যিহেতু প্ৰতি বছৰে আমি মৈদামতে বুলি নহয়, লাচিত দিৱসটো মেইনলি মৈদামত কৰোঁ, বাকী অন্যান্য স্থানত কৰা হয় বেলেগ বেলেগ জেগাত। আজিও ঠিক তেনেধৰণেই আমাৰ একে সংৰক্ষণ সমিতিৰ তৰফৰ পৰাই ইয়াত উৎসৰ্গা কৰা হোৱাৰ পিছত বিভিন্ন স্থানীয় ব্যক্তি, সংৰক্ষণ সমিতি সকলোৰে সহযোগত মেডাম মেফি তাত উদযাপন কৰা হ'ল। আৰু ইয়াত অনুষ্ঠুপীয়া এইকাৰণে হ'ল যে ইয়াৰ পিছতে টাই কৃষ্টি শিক্ষা বিকাশ কেন্দ্ৰত অলপমান ইয়াতকৈ অলপ বহলকৈ এই একেখিনি ব্যক্তিয়েই তাত অনুষ্ঠিত কৰিবলৈ